জন্ম হলে মানুহৰ মৃত্যু হ'বই, সেয়া চিৰসত্য। কিন্তু এনেকুৱা মৃত্যু কাৰোৰেই জীৱনলৈ নাহক। আমি ক'বলৈ বিচাৰিছো গহপুৰৰ সেই চুমিৰ কথা। ২৭ বহাগৰ দিনা চুমিৰ বিবাহৰ দিন। কিন্তু নিষ্ঠুৰ নিয়তিৰ কি পৰিহাস। বিয়ালৈ মাত্ৰ কেইদিনমান থাকোঁতেই নিয়তিয়ে লৈ গ'ল এই পৃথিৱীৰ পৰা চিৰদিনলৈ। বান্ধৱীৰ সৈতে বিয়াৰ বজাৰ কৰিবলৈ যাওঁতেই এখন দ্ৰুতবেগী বাহনে চুমি আৰু তেওঁৰ বান্ধৱীক থিতাতে শেষ কৰি পেলালে। ২৭ বহাগত কাৰোবাৰ সেন্দুৰ পিন্ধিম বুলি ৰৈ থকা সেই চুমি আৰু নাই। ২৭ বহাগত হোমক সাক্ষী কৰি বৰমাল্য দান কৰিম বুলি ৰৈ থকা সেই চুমি আৰু নাই। হাঁহি থকা মুখখনি গুচি গ'লগৈ জোনবাইৰ দেশলৈ। কিয় ইমান নিয়তি নিষ্ঠুৰ নিয়তিয়ে সঁচাকৈ লৈ গ'ল দুটা জীৱনৰ অকাল মৃত্যু। চুমি য'তেই আছে তাতেই কুশলে